হেল্ল' এভৰিৱান, সকলোৰে ভালনে? আমি লাভ লোকচানৰ অংকৰ কনচেপ্টটো ভালদৰে ক্লিয়াৰ হোৱাৰ কাৰণে আমি আৰু কেইটামান অংক কৰিম। এতিয়া ক্লাছ 8ৰে কৰোঁ। ক্লাছ 8ৰ 8.1 কুৱেশ্যন নম্বৰ 5টো দিয়া আছে। তোমালোকে বস্তু ভালদৰে শুনি ল'বা। ইয়াত 5,000 টকাত কিনা চাইকেল এখন 12% লাভ লৈ বিক্ৰী কৰা হ'ল। চাইকেলখনৰ বেচা দাম উলিয়াব লাগে। তোমাক কিনা দাম দিয়া আছে আৰু লাভ দিয়া আছে। গতিকে দিয়া আছে কিনা দাম হ'ল 5,000 টকা। তাৰপিছত শতকৰা লাভ হ'ল 12% বেচা দাম হোৱাত। এতিয়া অংকটো ইয়াৰ পৰা আৰম্ভ হ'ব। 12% লাভ অনুসৰি 100 টকা পাৰ্চেণ্ট 100 টকা কিনা দাম। গতিকে 100 টকা কিনা দাম হ'লে বেচা দাম হ'ব যিহেতু লাভ হৈছে, লাভ হ'লে যোগ হয়, বেচা দাম 12টো যোগ হ'ব। 112 টকা লাভ হয়, গতিকে 100 টকা কিনা দাম হ'লে বেচা দাম হ'ব 100 যোগ 12 মান 112 টকা। এতেকে নিৰ্ণেয় বেচা দাম। এতিয়া নিৰ্ণয় বেচা দাম ওলাব লাগিলে তোমাৰ বেচা দামটো ওপৰত হ'ব। এতিয়া বেচা দাম 112 টকাটো ওপৰত হ'ব, তলত হ'ব কিনা দাম 100 টকা ইনটু তোমাৰ পচন্দ যিটো কিনা দাম দি আছে সেইটো পূৰণ কৰিব লাগে 5,000 টকা। এতিয়া তলত আহিল 100, ওপৰত হ'ল 112 পূৰণ 5,000 টকা। 0 9 গ'ল, কি থাকিলে 112 পূৰণ 50। তলত একো প্ৰয়োজন নাই, 0 এটা দিলো, 5 2 10, 0 হাতে গ'লে 1 5 55কে 56, 5,600 টকা। গতিকে তোমাৰ নিৰ্ণয় উত্তৰটো হ'ব 5,600 টকা। এবাৰ নেক্সট কুৱেশ্যনলৈ আহা। নেক্সট কুৱেশ্যনটো হ'ল 6 নম্বৰ। 6 নম্বৰ কি দিছে? কমলে পানী ফিল্টাৰ এটা 4,500 টকাত কিনি 4,230 টকাত বিক্ৰী কৰিলে। তেওঁৰ শতকৰা লোকচান কিমান হ'ল ল'ব লাগে। শতকৰা লোকচান মানে 100 টকাত কেইটকা লোকচান হ'ল। এতিয়া কি দিয়া আছে লিখি লোৱা। প্ৰথমতে দিয়া আছে কিনা দাম দিয়া আছে 4,500 টকা। বেচা দাম তোমাৰ দিয়া আছে 4,230 টকা। এটা আসল মাইনাটো ইয়াত কিনা দামটো বেছি হ'ল, বেচা দামটো কম। গতিকে ইয়াত কিনা দাম গ্ৰেটাৰ দেন বেচা দাম। কিনা দামটো এতিয়া বেচা দামতকে বেছি এতিয়া লোকচান হ'ব, গতিকে লোকচান হ'ব। এতিয়া কি হ'ব? লোকচান হ'ব। লোকচানৰ পৰিমাণ প্ৰথমতে লোকচানটো ওলাব লাগে। লোকচানৰ পৰিমাণ সমান কিনা দাম 4,500ৰ পৰা 4,230 বিক্ৰী কৰিব লাগিব। বিক্ৰী কৰিলে কিমান হ'ব? 0 0 পৰা 0 গ'লে 0 হ'ল। তাৰপিছত 0 পৰা কিনা যায় 3 নাযায়, 11 কৰিলে কিমান হ'ল? 10 10 পৰা 3 গ'লে কিমান হ'ব? 7 হ'ব। এটা থাকিল 4 4 পৰা 2 গ'লে 2 কিমান? 270 টকা। 270 টকা। এটাকে শতকৰা লোকচান। শতকৰা লোকচান হ'লে তোমাৰ সূত্ৰটো তলত আহিব কিনা দাম ওপৰত হ'ল লোকচান ইনটু 100%।
লোকচান উলিয়াব লাগিলে লোকচানটোৰ ওপৰত, লাভ উলিয়াব লাগিলে লাভটোৰ ওপৰত। কিনা দামটো সদায় তলত হয়। এতিয়া কিনা দাম হ'ল তোমাৰ 4,500 টকা। কিনা দাম কিমান? 4,500 টকা। তাৰপিছত লোকচান হ'ল তোমাৰ কিমান? 270 টকা ইনটু 100%। তোমাৰ তলত থাকিল 4,500, ওপৰত হ'ল 270 কিমান? 100। এইটো শূন্য, এইটো নাদিলা, এইটো শূন্য, এইটো নাদিলা। তাৰপিছত 5 ইয়াতে কেইটা যাব? 45 লগত 6 পূৰণ কৰিব। 6 5 3 7 গ'ল 3, 6 6 7 3, 27 কিমান হ'ব? 270। গতিকে এইটো কিমান যাব? 6 হ'ব। গতিকে 6%। 6 কিমান? পাৰ্চেণ্ট। গতিকে শতকৰা লোকচান হ'ব এনচাৰ এইটো। এবাৰ নেক্সট আহা। এবাৰ 7 নম্বৰ আহা। এটা ঘড়ী দোকানীয়ে 785 টকাত বিক্ৰী কৰাত 5% লোকচান হ'ল। ঘড়ীটোৰ কিনা দাম উলিয়াব লাগে। গতিকে বেচা দাম দিয়া আছে আৰু লোকচান দিয়া আছে। দিয়া আছে বেচা দাম সমান তোমাৰ 785 টকা। শতকৰা লোকচান। শতকৰা লোকচান হ'ল তোমাৰ 5%। কিনা দাম এতিয়া 5% লোকচান অনুসৰি 5% কি লোকচান অনুসৰি 100 টকা কিনা দাম হ'লে 100 টকা যদি কিনা দাম হয়, বেচা দাম হ'ব 100ৰ পৰা 5টো বিক, কাৰণ 100 টকা 5 টকা লোকচান হৈছে, সেইকাৰণে 100ৰ পৰা 5টো বিক কৰিলোঁ। 95 টকা। এটাকে নিৰ্ণয় কিনা দাম। নিৰ্ণয় কিনা দাম। তেতিয়াহ'লে তোমাৰ চোৱা কিনা দাম উলিয়াব লাগে নে? এইবাৰ কিনা দামটো ওপৰত হ'ব। কিনা দাম কিমান? 100 টকাটো ওপৰত হ'ব। আকৌ বেচা দাম 95টো তলত হ'ব। ইনটু তোমাৰ যিমান টকাৰ উলিয়াব লাগে, 700 কিমান? 85 টকাৰ উলিয়াব, সেইটো পূৰণ কৰিব লাগিব। গতিকে তলত কিমান পাতা? 95। ওপৰত হ'ল 100 পূৰণ কিমান? 700। 5 কাটনি, 5 5 গুণ 5, 4 গ'ল 45, 9 5 গুণ 45। 5 100 যাব 20 বাৰ, 20 5 গুণ কিমান? 100। 19 যাব নি? 7 7 8 5, 19 3 57, 19 4 9 4 7 গ'ল 3, 4 4 3 7, 76। কিমান হ'ল? 19 7 আছে হৰণ কৰিলে 19 4 9 4 7 গ'ল 3, 4 গুণ 4 4 3 8, 8 4 গ'ল কিমান হ'ল? 2। তাৰপিছত কি নামিল? 25, 25ত বাৰ নাযায়। নগ'লে মানে কি 25ত একবাৰ যাব, সম্পূৰ্ণ বাৰ নাযায়। একবাৰ 19 19 19 গুণ 19। তেতিয়া বিক্ৰ 5 পৰা 9 নাযায়, 1 হ'ল 15 পৰা 9 গ'লে 6, দশমিক দিছিল 60 হ'ল। 19 3 গুণ 57। আকৌ 10 পৰা 8 গ'লে 3, 30 হ'ল। 19 2 গুণ 38, গতিকে একবাৰে যাব 19 গুণ 19। 10 পৰা 9 গ'লে 1, 3 পৰা 1 গ'ল 2 পৰা 1 গ'ল 1, দশমিক দিছে 110। গতিকে 5 বাৰ মান যাব। 6 বাৰ দিলে 6 9 54, 5 বাৰ যাব। এইটোৰে এইটো হৰণ কৰিলে কিমান যাব? 43.315। অৰ্থাৎ কি থাকিলে? 20 পূৰণ 43.315। পূৰণ কৰা এটা শূন্য আছে, তাৰে 2 5 10 8 গ'লে
2 গুণ 2 একে 3, 3 দুগুণ 6, তাৰপিছত 3 দুগুণ 6, 7 দুগুণ 8, দশমিক 3টা আগত দিয়া কিমান হ'ব এতিয়া 866 টকা 30 পইচা এইখিনি টেনচাৰ হ'ব এইটো টেনচাৰ হ'ব এবাৰ আহা এবাৰ কুৱেশ্যন নং 9 এজন মানুহে দুখন গাড়ী প্ৰত্যেকতে 99,000 টকাকৈ কিনিলে তাৰে এখন বিক্ৰী কৰি তেওঁ 10% লাভ পালে আৰু আনখন বিক্ৰী কৰি 10% লোকচান কৰিলে তেওঁৰ এই কিনা বেচাত মুঠ শতকৰা কিমান টকা লাভ বা লোকচান হ'ল এতিয়া তোমাক দিয়া আছে এখন গাড়ী কিনা দাম এখন গাড়ী কিনা দাম $99,000 টকা এটাকে এই একেৰতৰে 99,000 টকা দামৰ দুখন গাড়ী কিনা দাম হ'ব 2 পূৰণ 99,000 পূৰণ 2 সমান 0,0,9,18 হাতে গ'লে 90 টকা 19 আৰু 0 হৈ থাকক 3টা কিমান হ'ল 1,98,000 টকা আকৌ এতিয়া লিখা প্ৰথমখন গাড়ীত প্ৰথমখন গাড়ীত 10% লাভত বিক্ৰী কৰে প্ৰথমখন গাড়ীত 10% লাভ অনুসৰি বেচা দাম হ'ব এটা বেচা দাম লয় নে গতিকে কিনা দাম 100 টকা হ'ব এই পাৰ্চেন্টৰ 10% লাভ মানে কি 100 টকা কিনা দাম হ'লে বেচা দাম হ'ব 100 লগত 10 যোগ হ'লে 110 গতিকে যেহেতু বেচা দাম ল'লে গতিকে 110টো ওপৰত হ'ব আৰু কিনা দাম 100 টকা ল'ব তলত ইনটু 99,000 টকা এইটো কাটা দি কৰিলে এইটো 0 এইটো কাটা যাব এইটো কাটা যাব 110 পূৰণ 990 0 দুটা হ'ব 1,99,9 হাতে গ'ল 9 1,99,99 108 কিমান টকা হ'ল 1,10,000 1,08,900 টকা হ'ল এইখন প্ৰথমখন গাড়ী এবাৰ দ্বিতীয়খন গাড়ী %10 লোকচানত বেচা দাম হ'ব এইবাৰ চাবা এবাৰ 10% লোকচান হৈছে হয়নে 100 টকা কিনা দাম হ'লে বেচা দাম হ'ব 100 পৰা 10 গ'লে কিমান 90 90টো বেচা দাম 100 টকাটো কিনা দাম এতিয়া বেচা দাম ওলাব লাগিব নে 90টো ওপৰত হ'ব 100 টকা লাগিব তলত ইনটু দ্বিতীয়খন গাড়ীৰ কিনা দাম 99,000 আছে গতিকে 99,000 টকা কিনা দামত কিমান বেচা দাম হ'ব এনেকে ওলাব লাগিব এইটো এনেকে 0 আটা দি গ'ল 90 পূৰণ 9 এইটো আটা দি আছে এইটো থাকিলে কিমান হ'ব 0 দুটা হ'ল 9,81 হাতে গ'ল 8 9 গুণ 81 81 চৰি দেই 81 হাতে কিমান হ'ব 89 আঠে 89 এইখিনি টকা হ'ল এতিয়া আমাৰ লগত দিছে তোমাৰ গাড়ীখনৰ লাভ হ'ল নে লোকচান হ'ল গতিকে প্ৰথমতে গাড়ীখনৰ কিনা দাম আমি ওলাইছিলো যে কিমান 1,98,000 টকা আকৌ বেছি কিমান পালো সেইটো ওলাব লাগিব এতিয়া এইখিনি পৰা মই মুচি দিলো বাৰু এটাকে গাড়ী দুখনৰ বেচা দাম হ'ব প্ৰথমখন গাড়ী বেছি হৈছিলে কিমান 108,900 টকা
আৰু দ্বিতীয়খন গাড়ী বেছি পালে 891000 টকা। এইখিনি টকা যোগ কৰা 00 1 আৰু 9 10 হাতে গ'লে তাৰপিছত 9 8 17 18 হাতে গ'লে 1 9 আৰু ইমান। এতিয়া দেখা গ'ল যে গাড়ী দুখনৰ বেচা দাম হ'ল 1,98,000 টকা আৰু কিনা দাম আছিল কিমান 1,98,000 টকা। বেচা দামে আৰু কিনা দামে সমান। এতিয়া দেখা গ'ল যে বেচা দাম সমান কিনা দাম, বেচা দাম সমান কিনা দাম। যদি বেচা দাম কিনা দাম যদি সমান হয় তেতিয়াহ'লে লাভ হোৱা নাই, লোকচান হৈ থাকে। লাভ বা লোকচান নাই। গতিকে এইখিনিহে হ'ল 8.1। আকৌ নেক্সট ক্লাছত আমি 8.2 বিষয়ে আলোচনা কৰিম। আজিলৈ এৰিছোঁ।